চলি গইলা পঞ্চৱতী বনত ৰাৱণে সীতা হৰণ কৰিলা লক্ষ্মণক চাই ৰামে কহিবেলা লক্ষ্মণ চৈধ্য বছৰ শেষ হৈছে ঘৰলৈ যাবলা সেইদিনাই ৰাম লক্ষ্মণ সীতাই অযোধ্যাত বনবাসৰ পৰা অযোধ্যালৈ আহিব ঘূৰি প্ৰজাগণ নাচিছে ঘূৰি ঘূৰি প্ৰজাগণ নাচিছে ঘূৰি ঘূৰি আজি প্ৰতি ঘৰে ঘৰে পদূলি মূৰতে জ্বলাইছে চাকি প্ৰজাগণ নাচিছে ঘূৰি ঘূৰি প্ৰজাগণ নাচিছে ঘূৰি ঘূৰি রামচন্দ্রই অযোধ্যাতা
প্ৰজাগণে আনন্দতে প্ৰজাগণে জয় শ্ৰীৰামচন্দ্ৰ কি জয় শ্ৰীৰামচন্দ্ৰ কি জয় শ্ৰীৰামচন্দ্ৰ কি আজি আনন্দৰ সীমা নাই আনন্দৰ সীমা নাই মিলি প্ৰজাগণে জয় ধ্বনি কৰে মিলি প্ৰজাগণে জয় ধ্বনি কৰে জয় শ্ৰীৰাম বুলি জয় শ্ৰীৰাম বুলি প্ৰজাগণে জয় ধ্বনি কৰে মিলি প্ৰজাগণে জয় ধ্বনি কৰে জয় শ্ৰীৰাম বুলি জয় শ্ৰীৰাম বুলি মাত শুনি কহলাই ওলাই আহিলা মানে চুমা খাই অ পুত্ৰৰ মুখ অ কান্দি কান্দি কয় মাতৃ অ কান্দি কান্দি কয় মাতৃ অ বাচাবনতে আসিলি ও বাসাবৰ কষ্ট খালি তোৰ সুখে বাছা মই থাকো কান্দি কান্দি মনতে পৰি ৰামচন্দ্ৰই মাতৃক চাই কৈছিল কি কৈছিল নাকান্দিবাই নাকান্দিবা নাকান্দিবাই তুমি অতি দুখময় কপালৰ লিখন চোৱা নাযাই খন্দন 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 শুনামা মই ভাবো এই পৃথিৱীৰ মোতকৈ উপযুক্ত সন্তান আৰু কোনোৱেই নাই কিয় জানা অ পিতৃ সত্য পালি মই কণতে আছি
চৰণতে ধৰো চৰণতে ধৰো যাবে বলে মামার এবা এতে করো ও আশীর্বাদ করা মামু সারানাতে ধরো ও সারানাতে ধরো আৰু তেতিয়া কৈ কিয়ে মনে মনে ভাবে ও কি ভাবে এই জন্মত বিনা দুখতেই ৰামক বহুতো কষ্ট দিলো আকৌ দেখোন ৰামেই মোকেই সেৱা কৰিবলৈ আহিছে ঠিক আছে এই সুযোগতে মই ৰামৰ পৰা আৰু এটি কাম আদায় কৰাই ভাল হ'ব বাছাৰাম কৈ কিয়ে বলে শুনা ৰামচন্দ্ৰ বিনা দুখেই বনত দিলো সঁচাই যদি তুমি মাতৃ বুলি ভাবা সঁচাই যদি তুমি মাতৃ বুলি ভাবা কথা এটি ৰাখিবানে কোৱা কথা এটি ৰাখিবানে কোৱা ওই কইকে বলে গুণা রামচন্দ্র বিনা দুখে বন দিল মই সঁচাই যদি তুমি মাঝে বলে বাবা সঁচাই যদি তুমি মাঝে বলে বাবা কথা এটা ৰাখিবানে কোৱা ও কথা এটা ৰাখিবাৰে কোৱা কি কথা জানা কি কথা অহা জনমতেই মোহৰ গৰ্ভতে এই অহা জনমতে মোহৰ গৰ্ভতে পুত্ৰৰূপে লভিবা জন
পাবা, কিন্তু কিন্তু তোমাৰ দুগ্ধ নাখাও নিশ্চয় জানিবা। কিয় জানা? কিয় জানা? এই জন্মত বিনা দুখতেই তুমি মোক বহুতো কষ্ট দিলা। সেয়েহে মা অহা জন্মত তোমাৰ গৰ্ভত জন্ম ধৰিম আৰু তোমাৰ দুগ্ধ নাখাওঁ, তোমাক বহুত কষ্ট দিম নিশ্চয় জানিবা। আৰু শুনা মা, অহা জন্মত তুমি দৈৱকী নামে জনম লভিবা আৰু মই কৃষ্ণ নাম লৈ তোমাৰ গৰ্ভত জন্ম ধৰিম জানিবা নিশ্চয়। গতিকে আজিলৈ আহিলো মা, মাতৃক প্ৰণাম কৰি ৰামে অ ৰাজসভালৈ অ অনন্তৰে শুনক পাছে এটা কথা হয় অ অনন্তৰে শুনক পাছে এটা কথা